আপোনালোকৰ লৈ আহিছো জুবিন গাৰ্গ সন্দৰ্ভত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সিংগাপুৰত চলি আছে অসমত চলি থকাৰ সমান্তৰালভাৱে আৰু তাত এটা কথা স্পষ্ট হৈছে ইয়তখনত উঠাৰ পূৰ্বে জুবিন গাৰ্গে কৰা নাছিল সুৰাপান এই ধৰণৰ খবৰ আহিছে সকলোৱে এটো কথা জানিব বিচাৰিছিল যে সিংগাপুৰত প্ৰকৃততে কি হৈছিল সকলোৱে খেতিৰ কথা জানিব বিচাৰি আছিল আৰু এনেকুৱা কিছুমান কথা ওলাইছিল যে উৰে নিশা জুবিন গাৰ্গে সুৰাপান কৰিছিল আৰু যি পোস্টমৰ্টম ৰিপৰ্ট আহিছিল তাত এটা কথা উল্লেখ কৰা আছিল যে জুবিন গাৰ্গৰ দেহত এলকহলৰ পৰিমাণ বহুত বেছি পোৱা গৈছিল আৰু সেই কথা জানাৰ পিছত সকলোৱে একাংশই ভাবিছিল যে উৰে নিশা হয়তো জুবিন গাৰ্গে সুৰাপান কৰিছিল আৰু সেই সুৰাপান কৰা অৱস্থাতে সুৰাসক্ত অৱস্থাতে তেখেতক সেই ইয়তখনলৈ লৈ যোৱা হৈছিল আৰু সেই ইয়তখনৰ নাম আছিল ক্ৰেজি মাংকি যিখন বুক কৰিছিল তন্ময় ফুকনে আৰু আজি অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন যে সিংগাপুৰৰ যিখন কৰোনাছ কোৰ্ট আছে তাত আজি শুনানি হ'ব কালি ছজন প্ৰবাসী অসমীয়া লগতে সেই ইয়তখনৰ কেপ্টেইনজনৰ ভাষ্য গ্ৰহণ কৰা হ'ল আৰু আজি পুনৰ কেইবাজনৰ সাক্ষ্য গ্ৰহণ কৰা হ'ব তাত উপস্থিত আছে মনোজ বৰঠাকুৰ আৰু ৰাহুল গৌতম শৰ্মা জুবিনৰ খুৰাক মনোজ বৰঠাকুৰ আৰু ৰাহুল গৌতম শৰ্মা তাৰ পৰা ডাঙৰ এটা আপডেট আহিছে যে ইয়তখনত উঠাৰ পূৰ্বে জুবিন গাৰ্গে সুৰাপান কৰা নাছিল ইয়তত উঠিহে বিয়েৰ পান কৰিছিল জুবিন গাৰ্গে কেপেল বে বেৰিনত উপস্থিত হওঁতে জুবিনৰ মুখত নাছিল সুৰাৰ গোন্ধ সিংগাপুৰৰ কৰোনাছ কোৰ্টত এই সাক্ষ্যত ইয়তত থকা অসমীয়াসকলে মন্তব্য কৰিছে মঙলবাৰৰ শুনানিত ঘটনাৰ প্ৰত্যক্ষদৰ্শী সাক্ষ্য লৈছিল আদালতে মই কৈছো ইতিমধ্যে ছজনৰ সাক্ষ্য গ্ৰহণ কৰা হ'ল নাম হৈছে তন্ময় ফুকন যিজনে সেই ইয়তখন বুক কৰিছিল নাম আছিল ক্ৰেজি মাংকি তন্ময় ফুকন দেৱজ্যোতি হাজৰিকা সিদ্ধাৰ্থ বৰা প্ৰতিম ভূঞা জিয়ালাজ নাৰ্জাৰী আৰু অমিপ্ৰভা মহন্তৰ লগত লৈ যোৱা সুস্মিতা গোস্বামী যিগৰাকী ঘৰ হৈছে নলবাৰীত এই ছজনৰ মন্তব্য গ্ৰহণ কৰা হ'ল লগতে এই মেৰিনা কেপবেল বেয়াৰপৰ্টৰ অফিচাৰ চাৰ্লছ আলেকজেণ্ডাৰৰ মন্তব্য কালি গ্ৰহণ কৰা হৈছিল য'ত এটা কথা স্পষ্টভাৱে কোৱা হৈছিল জুবিন সুৰাসক্ত অৱস্থাত নাছিল আৰু সেইটো কথা স্পষ্ট হৈছে তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে যে জুবিন গাৰ্গৰ মুখত সুৰাৰ গোন্ধ নাছিল ইয়তখনত উঠোৱাৰ পিছতহে জুবিন গাৰ্গক সুৰাপান কৰোৱা হৈছিল বিয়েৰ তেখেতক দিয়া হৈছিল ইয়তত উঠিহে বিয়েৰ পাৰ্টিত অংশগ্ৰহণ কৰিছিল জুবিন গাৰ্গে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ সকলোৱে জানিব বিচাৰি আছিল প্ৰকৃততে জুবিন গাৰ্গৰ লগত সিংগাপুৰত কি হৈছে আৰু সকলোৱে সেইকাৰণে সিংগাপুৰৰ কৰোনাছ কোৰ্টৰ যিটো তদন্ত চলি আছে তাৰ ওপৰত সকলোৰে চকু আছিল জানিব বিচাৰে যে কি পৰিস্থিতিত জুবিন গাৰ্গৰ মৃত্যু হ'ল বহুতে বহুত কথা কৈ আছিল একাংশই প্ৰথমতে সমগ্ৰ ঘটনাটো ওলোটা কৰিবৰ কাৰণে জুবিন গাৰ্গৰ যিজন বাদ্যযন্ত্ৰী সিদ্ধাৰ্থ শেখৰ গোস্বামী যিজনক জুবিন গাৰ্গে খুব বেছি বিশ্বাস কৰিছিল তেওঁ মন্তব্য কৰিছিল যে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক বি পান কৰোৱাইছে এই মন্তব্য তেওঁলোকৰ ফালৰ পৰা প্ৰথমতে কৰা হৈছিল সেইবোৰ কথা মিছা আছিল ইমান মিছা কথা কিয় ক'ব লগা হ'ল আৰু এলকহলৰ পৰিমাণ ইমান বেছি যে জুবিন গাৰ্গৰ দেহত পালে সেয়া ইয়তখনতে জুবিন গাৰ্গক খুওৱা হৈছিল সেইটো এটা কথা স্পষ্ট হৈছে যদি এটা কথা স্পষ্ট হৈছে যে ইয়তখনত উঠাৰ পূৰ্বে জুবিন গাৰ্গে সুৰাপান কৰা নাছিল কিন্তু জুবিন গাৰ্গৰ যিটো পোষ্টমৰ্টম ৰিপৰ্ট ওলাইছে তাত এটা কথা স্পষ্ট যে জুবিন গাৰ্গত দেহত এলকহলৰ পৰিমাণ বহুত বেছি পোৱা গৈছে ইয়তখনত কিমান সময় জুবিন গাৰ্গে সুৰাপান কৰিছিল কিমান দেৰি তেওঁলোকক কেৱল বিয়েৰে খাইছিল না অন্য কিবা খাইছিল সকলো তদন্তত ওলাব কিন্তু এটা কৈ এই সমগ্ৰ ঘটনাটোৰ কিছুমান কথা ৰহস্য উদ্ঘাটন হৈ আছে এইটো এটা অত্যন্ত ডাঙৰ কথা আজি পুনৰ টেষ্ট কৰোনাছত চলিব জুবিনৰ মৃত্যুৰ শুনানি উপস্থিত থাকিব জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ আৰু ৰাহুল গৌতম শৰ্মা তেওঁলোক তাত আছে তেওঁলোকে সকলো কথা গম পাই আছে কিন্তু এই প্ৰবাসী অসমীয়াসকল তেওঁলোকৰ ৰহস্যৰ আৱৰ্তত আছে কাৰণ তেওঁলোকে এজনেও এতিয়ালৈকে সঁচা কথা কোৱা নাছিল এটা কৰোনাছ কোৰ্টত তেওঁলোকে কি মন্তব্য কৰে সেয়া লক্ষণীয় হ'ব সেই মন্তব্য পিছলৈ ভাৰত চৰকাৰৰ হাতত দিয়া হ'ব তেওঁলোকৰ সাক্ষ্যসমূহ আৰু সেয়া এছআইটিয়ে পুনৰ তেওঁলোকক চালি জাৰি চাব কিন্তু অসমৰ ফালৰ পৰা যেতিয়া এছআইটি গঠন কৰা হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই এছআইটি গঠন কৰিবলৈ নিৰ্দেশ দিছিল আৰু সেই এছআইটি গঠনো কৰা হ'ল আৰু তেওঁলোকে যি সাতজন অভিযুক্তৰ নাম দিলে তাত কিন্তু অতি ৰহস্যজনকভাৱে এই প্ৰবাসী অসমীয়াসকলৰ নাম নাছিল তাক লৈ কিছু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল জুবিন গাৰ্গৰ পৰিয়ালে গৰিমা শইকীয়া গাৰ্গে পামী বৰঠাকুৰে মনোজ বৰঠাকুৰে তেওঁলোকে লিখিছিল যে কি কাৰণত কাৰণ এই প্ৰবাসী অসমীয়াসকলহে তাত আছিল তেওঁলোকেহে জুবিন গাৰ্গৰ লগতে এই অসমৰ লোকসকলক তালৈ লৈ গৈছিল সিদ্ধাৰ্থ শৰ্মা হওক শেখৰজ্যোতি গোস্বামী হওক অমিপ্ৰভা মহন্ত হওক এওঁলোকক লৈ গৈছিল আৰু তেওঁলোকক কি কাৰণত এই তদন্ত প্ৰক্ৰিয়াৰ পৰা বাহিৰ কৰি দিয়া হ'ল সেয়া সকলে প্ৰশ্ন উত্থাপন কৰিছিল কিন্তু তাৰ পাছতেই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সিংগাপুৰৰ কৰোনাছ কোৰ্টতো হৈছে তাত এটা কথা স্পষ্ট কৰা হৈছে যে ইয়তত উঠাৰ পূৰ্বে জুবিন গাৰ্গে সুৰাপান কৰা নাছিল সকলোৰে এই
ছিংগাপুৰৰ যিটো ঘটনা বা ছিংগাপুৰৰ যিটো তদন্ত তাৰ ওপৰত সকলোৰে চকু আছে কাৰণ জুবিন গাৰ্গ পেন পেচিফিক হোটেলত আছিল হোটেলৰ পৰা জুবিন গাৰ্গ কিমান সময়ত ওলাই গ'ল আৰু 19 ছেপ্টেম্বৰত যেহেতু জুবিন গাৰ্গৰ মৃত্যু বুলি কথাটো কোৱা হৈছে ঘোষণা কৰা হৈছিল 18 ছেপ্টেম্বৰ দিনটো জুবিন গাৰ্গে কি কৰি আছিল কাৰণ নিশাৰ ভাগত আমি জুবিন গাৰ্গক এখন ৰেষ্টুৰেণ্টত বহি এখন ডাঙৰ বাৰ ৰেষ্টুৰেণ্টখনত বহি এগৰাকী মহিলাৰ সৈতে জুবিন গাৰ্গে গান গাই আছিল জুবিন গাৰ্গ সম্পূৰ্ণ সুস্থ অৱস্থাত আছিল স্বভাৱগতভাৱে তেখেত আছিল যেনেকৈ তেওঁ ফূৰ্তিত থাকে ফূৰ্তিত আছিল গান গাই আছিল মহিলাগৰাকীৰ সৈতে তেওঁ গান গাইছে বাদ্যযন্ত্ৰ সংগত কৰিছে আৰু তাৰ পাছত পুৱাৰ ভাগলৈ কোনে তালৈ লৈ গৈছিল সেই কথা স্পষ্ট হৈছে তন্ময় ফুকনে স্বীকাৰ কৰিছে যে তেওঁই এই ক্ৰেজি মাংকি নামৰ অভিশপ্ত যিখন ইয়টৰ পৰা পৰি জুবিন গাৰ্গৰ মৃত্যু হ'ল বা যিখন ইয়টত গৈ জুবিন গাৰ্গৰ মৃত্যু হ'ল সেই ইয়টখন কিন্তু তেওঁৱে বুক কৰিছিল আৰু সেই অভিশপ্ত লেজাৰ্ছ দ্বীপলৈ জুবিন গাৰ্গক লৈ যোৱা হৈছিল গুৰুত্বপূৰ্ণ কথা থাকিব মেৰিনা কেপেল ব্লেয়াৰ পোৰ্ট অফিচাৰ চাৰ্লছ আলেকজেণ্ডাৰ মন্তব্যটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব ইয়টৰ যিসকল কৰ্মচাৰী আছিল বা যিসকল চালক আছিল তেওঁলোকৰ মন্তব্য গ্ৰহণ কৰা হৈছে সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আৰু আজি পুনৰ কৰোনাছত জুবিন গাৰ্গৰ কোৰ্টত জুবিন গাৰ্গৰ মৃত্যুৰ শুনানি হ'ব চলি আছে শুনানিত উপস্থিত থাকিব জুবিন গাৰ্গৰ পৰিয়ালৰ তৰফৰ পৰা জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ আৰু লগতে জুবিন গাৰ্গৰ পুত্ৰ বুলি মনা ৰাহুল গৌতম শৰ্মা যিজন জুবিন গাৰ্গৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল গান লিখাৰ পৰা আৰম্ভ কৰি সৰুৰ পৰা জুবিন গাৰ্গৰ নিজৰ পুত্ৰ হিচাপে ভাবে কিন্তু পুনৰ জনাব বিচাৰিছো অসমবাসী ৰাইজৰ কাৰণে জুবিন গাৰ্গক বিভিন্ন ক্ষেত্ৰত মানুহে বদনাম কৰি আছিল মৃত্যুৰ পিছতো মানুহে বদনাম কৰি আছে সুৰাপান কৰিয়ে জুবিন গাৰ্গৰ মৃত্যু হ'ল বুলি বহুতে কৈছিল সুৰাৰ লাগীত গৈ পৰি জুবিন গাৰ্গৰ মৃত্যু হৈছে বুলি বহুতে ছ'চিয়েল মিডিয়াত লিখিছিল কিন্তু ছিংগাপুৰৰ কৰোনা কোৰ্টৰ তদন্তত এইটো কথা স্পষ্ট হৈছে যে জুবিন গাৰ্গৰ মুখত বিচ্ছদ থকালৈকে মদৰ গোন্ধ নাছিল জুবিন গাৰ্গে সুৰাপান কৰা নাছিল ইয়টখনত উঠাৰ পিছতে জুবিন গাৰ্গে সুৰাপান কৰিছিল এতিয়া ইয়টখনত জুবিন গাৰ্গক সেই ধৰণৰ সুৰাপান কৰা মানুহসকল কোন কোন আৰু এটা কথা যি অসমৰ যি এছআইটি গঠন কৰা হৈছিল মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত এটা দল আছিল তেওঁলোকে তাত এটা কথা কৈছিল যে জুবিন গাৰ্গক সুৰাপান কৰোৱা হৈছিল এটা বিদেশী বেণ্ডৰ সুৰা জুবিন গাৰ্গক খুওৱা হৈছিল অমিপ্ৰভা মহন্তৰ দ্বাৰা আৰু সেই যিটো বিদেশী বেণ্ডৰ সুৰা আছিল সেইটো আমাৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই অমিপ্ৰভা মহন্তক গতাই দিছিল অমিপ্ৰভা মহন্তই সেইটো জুবিন গাৰ্গৰ হাতত দিছিল বুলি এছআইটিৰ যি চাৰ্জশ্বিট আছে তাত উল্লেখ কৰা হৈছিল আৰু সেই কথা এতিয়া কিমান সঁচা আৰু সেই সুৰা বিদেশী বেণ্ডৰ যিটো সুৰা আছিল সেইটো জুবিন গাৰ্গে কোন দিনাখন খাইছিল 18 তাৰিখে যদি জুবিন গাৰ্গে সুৰাপান কৰা নাছিল নিশা বা পুৱা ভাগলৈকে জুবিন গাৰ্গ যদি সুৰাপান নকৰা অৱস্থাতে আছিল তেন্তে সেই সুৰাটো জুবিন গাৰ্গে কেতিয়া খালে সেইবোৰ বহু প্ৰশ্ন আহিব কিন্তু জনাইছো যে ছিংগাপুৰৰ কৰোনা কোৰ্টৰ পৰা এটা ডাঙৰ আপডেট আহিছে যিটো আপডেট যে জুবিন গাৰ্গে আগতে সুৰাপান কৰা নাছিল ইয়টখনত উঠাৰ আগলৈকে জুবিন গাৰ্গ সম্পূৰ্ণ সুস্থ অৱস্থাত আছিল জুবিন গাৰ্গৰ মুখত মদৰ গোন্ধ পোৱা নাছিল আৰু ইয়টখনত উঠাৰ পাছতে যিটো ভিডিঅ' আমি দেখি আছো বাৰম্বাৰ য'ত সকলোৱে বগা ৰঙৰ কাপোৰ পিন্ধি আছে মাজত জুবিন গাৰ্গ বহি আছিল এটা গান বাজি আছে জুবিন গাৰ্গৰ তাত আৰু তাত বহুতে হাঁহি ধেমালিৰ মাজত সময় পাৰ কৰি আছিল অতিবাহিত কৰি আছিল তাতে জুবিন গাৰ্গে ইমান সুৰাপান কৰিলেনে সেইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্টত যি ধৰণৰ তেওঁ এলকহলৰ মাত্ৰা দেখা পোৱা গৈছে তাৰ পৰা এটা কথা গম পোৱা যায় যে জুবিন গাৰ্গে বহুত সুৰাপান কৰিছিল সেই ঘটনাৰ আগে আগে আৰু তাৰ পৰা এটা কথা স্পষ্ট হ'ল যে ইয়টখনতে যি হ'বলগীয়া আছিল সকলো হৈছে কাৰণ ইয়টখনত উঠাৰ পূৰ্বে জুবিন গাৰ্গে সুৰাপান কৰা নাছিল বুলি ইতিমধ্যে স্পষ্ট কৰিছে তেন্তে ইয়টখনতে জুবিন গাৰ্গক সুৰাপান কৰা হৈছিল আৰু বহু সময় জুবিন গাৰ্গ তথা প্ৰবাসী অসমীয়াসকল সেই ইয়টখনত কটাইছিল আৰু তেতিয়াই জুবিন গাৰ্গক সুৰামত্ত বা নিচা হৈ গৈছিল জুবিন গাৰ্গৰ তাৰ পাছৰ পৰ্যায়ত জুবিন গাৰ্গক তাত সাঁতুৰিবলৈ নমাই দিয়া হৈছিল লাইফ জেকেটটো তেখেতক পিন্ধাবলৈ কোৱা হোৱা নাছিল আৰু যিবোৰ কথোপকথন মই নতুনকৈ কৰাৰ প্ৰয়োজন নাই ভিডিঅ'টোত যিবোৰ কথা ওলাইছে সেইবোৰ সকলোৱে শুনিছোঁ যে দলিয়াই দিওঁ নেকি পিন্ধিব নালাগে পাৰিব এজনে কৈছে ধৰি দিব লাগে এজনে কৈছে ধৰি দিব নালাগে তেনেকুৱা এটা ৰহস্যজনক পৰিস্থিতিলৈ জুবিন গাৰ্গক লৈ যোৱা হ'ল কিন্তু অসমৰ একাংশ তথাকথিত মানুহ আছে ছ'চিয়েল মিডিয়াত যিসকলে কিন্তু জুবিন গাৰ্গক টাৰ্গেট কৰি আছিল যে এইটো একো ৰহস্যৰ ঘটনা নহয় জুবিন গাৰ্গ মদ খাই পানীত পৰি মৰিছে এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল যিটো মন্তব্য শুনিব নোৱাৰি আচলতে কিন্তু তেনেকুৱা ধৰণৰ মন্তব্য কৰা একাংশ মানুহ আছে শিখা শৰ্মাৰ দৰে মানুহ আছে বিভিন্ন ধৰণৰ মানুহ আছে যিসকলে লিখি আছে একাংশ চৰিত্ৰ হননত লাগিছে একাংশই মদ খোৱাত লাগিছে কিন্তু প্ৰকৃত ঘটনাটো কি হেতুলৈ কিন্তু সকলো ৰখি আছে জুবিন গাৰ্গৰ পৰিয়াল ৰখি আছিল 3.50 লাখ অসমীয়া ৰখি আছে আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা ওলাল যে
ইয়তখনত সেই যিখন অভিশপ্ত ইয়ত আছিল য'ত জুবিন গাৰ্গক আমি হেৰুৱালো সেই ইয়তখনত উঠাৰ পূৰ্বে কিন্তু জুবিন গাৰ্গে সুৰাপান কৰা নাছিল এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা দিশ ওলাইছে আৰু আশা কৰিম যে ছিংগাপুৰৰ যিটো তদন্ত চলি আছে সেই তদন্তত এটা কথা স্পষ্ট হওক অন্তত যে 19 ছেপ্টেম্বৰত আমি আমাৰ প্ৰাণৰ শিল্পীজনক কি পৰিস্থিতিত হেৰুৱাব লগা হ'ল আৰু তেওঁৰ বিৰুদ্ধে যে কোনোবাই ষড়যন্ত্ৰ ৰচনা কৰিছিল নেকি নে সেইটো এটা দুৰ্ঘটনা সকলো স্পষ্ট হ'ব লাগে আৰু সকলো এতিয়াও কোনোৱে মানি ল'ব পৰা নাই যে জুবিন গাৰ্গ আমাৰ মাজত নাই কিন্তু তাৰ পাছতে ইটোৰ পিছত সিটো আপডেট আহি আছে অধিক আপডেট আহিব যেহেতু আজি পুনৰ কালিৰ পৰা শুনানি হৈছে কালি ছজনৰ মন্তব্য গ্ৰহণ কৰা হ'ল মই পুনৰ তেওঁলোকৰ নাম জনাই দিব বিচাৰিছোঁ কাৰণ তেওঁলোকৰ নামটো এইকাৰণে জনাইছোঁ যে এইসকলে এনেকুৱা অসমীয়া কাৰণ 3,50,00,000 অসমীয়া শোকত দগ্ধ হৈ আছে সকলোৱে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰিছে ন্যায় বিচাৰিছে তাৰ মাজত 11জন অসমীয়া আছে প্ৰবাসী অসমীয়া তেওঁলোকে কিন্তু নিজে আহি যে আমি এছআইটিক সহায় সহযোগ কৰোঁ প্ৰকৃততে ইয়তখনত কি হৈছিল সেই কথা আমি জনাওঁ সেই কথা কিন্তু ক'বলৈ তেওঁলোক আগবাঢ়ি নাহিল তাৰ পৰা এটা কথা স্পষ্ট হয় যে জুবিন গাৰ্গৰ মৃত্যু এটা ৰহস্যজনক ঘটনা তাত সাঙুৰ খাই আছে আৰু সেই কথা স্পষ্ট হয় আৰু এতিয়া কালি যি মন্তব্য কৰা হ'ল তাত এটা কথা কোৱা হৈছিল তেওঁলোকৰ মন্তব্য গ্ৰহণ কৰা হ'ল তন্ময় ফুকন দীপজ্যোতি হাজৰিকা সিদ্ধাৰ্থ বৰা প্ৰতিম ভূঞা জিলাৰাজ নাৰ্জাৰী আৰু লগতে সুস্মিতা গোস্বামী তেওঁলোকৰ মন্তব্য গ্ৰহণ কৰা হ'ল আজি পুনৰ শুনানি আছে শুনানিৰ পিছত অধিক তথ্য আপোনালোকক জনাব পাৰিম কিন্তু এই মুহূৰ্তত জনাইছোঁ এটা ডাঙৰ আপডেট জুবিন গাৰ্গে ইয়তখনত উঠাৰ পূৰ্বে সুৰাপান কৰা নাছিল সম্পূৰ্ণ সুস্থ অৱস্থাত আছিল হাৰ্ট অফ জুবিন গাৰ্গ ধন্যবাদ